নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীগণ, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মংগলৰ দোষ কমাবলৈ কি কৰিব, মংগলৰ দোষ হৈ থাকিলে আপোনালোকৰ কি হয় বা বিবাহৰ সমস্যা কেনেকৈ দূৰ কৰিব পাৰি বা আপোনালোকৰ বিবাহত দেৰি হৈছে নেকি, এইসমূহৰ সমাধান বিষয়ক এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো মোৰ ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। যদি ৰাশিফলত মংগল গ্ৰহটো শুভ অৱস্থাত থাকে তেন্তে ব্যক্তিজনে বহুত আগবাঢ়ি যায় আৰু তেওঁৰ ভাগ্য জিলিকি উঠে। আনহাতে যদি ই অশুভ অৱস্থাত থাকে তেন্তে তেওঁ বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। 9টা গ্ৰহৰ ভিতৰত মংগল গ্ৰহক গ্ৰহৰ সেনাপতি বুলি কোৱা হয়। কোৱা হয় যে ৰাশিফলত যদি মংগল দোষ থাকে তেতিয়া ব্যক্তিজন বৈবাহিক জীৱনত বহুত সমস্যাৰ সন্মুখীন হয়। বিয়াত দেৰি হোৱাটোৱে হৈছে মংগল দোষৰ মূল কাৰণ। ইয়াৰ লগতে ব্যক্তিজনৰ খং উঠে আৰু আত্মবিশ্বাসৰো অভাৱ হয়। যদি কোনো ব্যক্তিৰ ৰাশিফলত মংগল দোষ থাকে তেন্তে মংগলবাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰি ইয়াক হ্ৰাস কৰিব পাৰি। মংগল শান্তিৰ কিছু প্ৰতিকাৰ জানো আহক, যিয়ে মংগল দোষ কমাব পাৰে। জ্যোতিষৰ মতে মংগলবাৰে ব্ৰত ৰাখি হনুমানজীক পূজা কৰিব লাগে। পূজাৰ সময়ত হনুমান চালিচা পাঠ কৰিব লাগে। ইয়াৰ লগতে ভগৱান গণেশক পূজা কৰিলে মংগল দোষ কমি যায়। জ্যোতিষৰ মতে যিজনৰ ৰাশিফলত মংগল দোষ থাকে তেওঁ নিত অন্তৰেৰে মংগল স্তোত্ৰ আবৃত্তি কৰিব লাগে। ইয়াৰ ফলত মংগল গ্ৰহৰ অশুভ প্ৰভাৱ কমি যায় আৰু জীৱনত সফলতা লাভ কৰিব পাৰে। শাস্ত্ৰমতে মংগলবাৰে মংগল যন্ত্ৰ স্থাপন কৰাটো শুভ। ই দান গৃহৰ মন্দিৰত স্থাপন কৰি মংগল ভগৱানক পূজা কৰক। ইয়াৰ ফলত মংগল দোষৰ প্ৰভাৱ কমি যাব। জ্যোতিষৰ মতে মংগলবাৰে ৰঙা কাপোৰ, ৰঙা ফুল, ৰঙা চন্দন, মচুৰ দাইল আদি দান কৰিলেও মংগল দোষ হ্ৰাস হয়। শাস্ত্ৰ অনুযায়ী মংগল দোষত আক্ৰান্ত লোকে মংগলবাৰে মংগলৰ চণ্ডিকা স্তোত্ৰ পাঠ কৰিব লাগে। এই স্তোত্ৰ পাঠ কৰিলেও মংগল দোষ কমি যায় বুলি কোৱা হয়। শাস্ত্ৰমতে মংগলবাৰে ভগৱান শিৱৰ সৈতে কাৰ্তিকক পূজা কৰিলে মংগল দোষ হ্ৰাস পায়। শাস্ত্ৰ অনুযায়ী পূজাৰ সময়ত প্ৰতিদিনে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। ইয়াৰ ফলত মংগল গ্ৰহৰ অশুভ প্ৰভাৱ কমি যায় আৰু বৈবাহিক জীৱনৰ সমস্যা দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। আকৌ এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।